নমস্কাৰ আজি আহিছো অন্য এটা ভিডিও লৈ আৰু যোৱা ক্লাছত আমি ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষৰ পাৰ্ট বিৰ প্ৰথম অধ্যায় অৰ্থাৎ জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ সেই চেপ্টাৰৰ আমি কিছুমান শৰ্ট কুৱেশ্যন আলোচনা কৰিছিলো আৰু আজি আমি আলোচনা কৰিম দ্বিতীয়টো অধ্যায় এটা দলৰ আধিপত্যৰ যুগ সেই চেপ্টাৰটোৰ পৰা আমি কিছুমান শৰ্ট কুৱেশ্যন আলোচনা কৰিম তো ঠিক আছে এতিয়া আমি আলোচনা কৰো প্ৰথম প্ৰশ্নটো হৈছে সমগ্ৰ দেশে ইভিএমৰ ফুল ফৰ্মটো আমি সেইদিনাখন ক্লাছত আলোচনা কৰিছিলো হলেও মই কৈ দিছো ইলেক্ট্ৰনিক ভোটিং মেচিন তো ইয়াত সুধিছে যে সমগ্ৰ দেশে ইভিএম কেতিয়াৰ পৰা ব্যৱহাৰ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব 2004 চনৰ পৰা আৰু প্ৰথম ব্যৱহাৰ কৰিছিল 1990 চনৰ পৰা কিন্তু সমগ্ৰ দেশত ব্যৱহাৰ কৰা হৈছিল 2004 চনৰ পৰা তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল ইয়াৰ উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত প্ৰথমটো নিৰ্বাচন কিমান চনত অনুষ্ঠিত হৈছিল প্ৰথমটো নিৰ্বাচন 1951-52 চনত অনুষ্ঠিত হৈছিল অৰ্থাৎ অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে প্ৰথম নিৰ্বাচন চলিছিল সমগ্ৰ দেশত তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম নিৰ্বাচনী আয়ুক্ত কোন আছিল ভাৰতৰ প্ৰথম নিৰ্বাচনী আয়ুক্ত কোন আছিল উত্তৰ হ'ব সুকুমাৰ সেন প্ৰথম নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দল গঠন হৈছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো হৈছে এছিয়া মহাদেশৰ ভিতৰত সৰ্বপ্ৰথম ৰাজনৈতিক দল তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় জনসংঘ দল কেতিয়া গঠন হৈছিল ভাৰতীয় জনসংঘ দল 1951 চনত গঠন হৈছিল ইয়াৰ লং কুৱেশ্যন এটা আহে এইটো টপিকৰ লগত জড়িত এটা লং কুৱেশ্যন আহি থাকে যে ভাৰতীয় জনসংঘ দলৰ মূল আদৰ্শসমূহ আলোচনা কৰা যোৱা বছৰ মানে 2025 চনত 6 নম্বৰ কাৰণে আহিছিল তো চাই থকা 7 নম্বৰ প্ৰশ্নটো হৈছে বলছেভিক বিপ্লৱ কিমান চনত হৈছিল বলছেভিক বিপ্লৱ 1917 চনত হৈছিল 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত একদলীয় দ্বিদলীয় বহুদলীয় ব্যৱস্থা আছে এতিয়া ক'ব লাগে যে ভাৰতবৰ্ষত কোনটো দলীয় ব্যৱস্থা আছে তো শুদ্ধ উত্তৰটো হ'ব বহুদলীয় ব্যৱস্থা আছে ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা আছে অৰ্থাৎ ভাৰতত মাত্ৰ এটা বা দুটা ৰাজনৈতিক দল নাই ভাৰতত ৰাষ্ট্ৰীয় পৰ্যায়তো ৰাজনৈতিক দল আছে আৰু লগতে ৰাজ্যিক বা আঞ্চলিক পৰ্যায়তো কিছুমান ৰাজনৈতিক দল আছে সেইকাৰণে কোৱা হয় যে ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা আছে আৰু 1 নম্বৰ কাৰণে প্ৰায় আহি থাকে 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত তৃতীয় সাধাৰণ নিৰ্বাচন লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব 1962 চনত দ্বিতীয়টো হৈছিলে 1957 চনত চতুৰ্থটো হৈছিলে 1967 চনত তো আমাক সুধিছে তৃতীয়টো হৈছিলে 1962 চনত 10 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম সাধাৰণ নিৰ্বাচনত আমি যে পাইছিলো 1951-52 চনত হৈছিলে সেই নিৰ্বাচনত কংগ্ৰেছ দলে কিমান আসন লাভ কৰিছিলে কংগ্ৰেছ দলে আসন লাভ কৰিছিলে 364 খন 11 নম্বৰ প্ৰশ্নটো হৈছে দ্বিজাতি তত্ত্বৰ ফলত আমি গম পাওঁ মানে টু নেশ্যন থিওৰি দ্বিজাতি তত্ত্বৰ ফলত আমি গম পাওঁ যে দুখন ৰাষ্ট্ৰৰ গঠন হৈছিলে বা দুখন ৰাষ্ট্ৰ সৃষ্টি হৈছিলে এতিয়া সেই ৰাষ্ট্ৰ দুখনৰ নাম লিখিবলৈ প্ৰায় আহি থাকে তো ইয়াৰ উত্তৰটো হ'ব ভাৰত আৰু পাকিস্তান এইটো 2 নম্বৰ কাৰণে আহে আৰু কেতিয়াবা 1 নম্বৰ কাৰণে আহে তো ঠিক আছে আমি 11টা প্ৰশ্ন আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিম থেংক ইউ